কাটি আনন্দ উল্লাস লখিমপুৰৰ এখন বিদ্যালয়ত বিদ্যালয়খনৰ দুজন ছাত্ৰই নিজ হাতেৰে কেক খুৱাইছে শিক্ষাগুৰুসকলক JEE মেইনছত কোনো কোচিং নোলোৱাকৈ উজ্জ্বলিত বিদ্যালয়খনৰ 4জনকৈ ছাত্ৰ আমাৰ এই বিদ্যালয়ৰ 4জন ছাত্ৰৰ ক্ৰমে JEE মেইনছ এবাৰ সফলতাৰে মানে অতিক্ৰম কৰিছে খুব এটা আনন্দমুখৰ পৰিৱেশ বিদ্যালয়ত কোনো কোচিং নকৰাকৈ তেওঁলোকে যে এনেকুৱা ধৰণৰ এটা সৰ্বভাৰতীয় পৰ্যায়ৰ যি পৰীক্ষাত তেওঁলোকে সফলতাৰে যে তেওঁলোকে সেই অৰ্জন কৰিবলৈ সক্ষম হৈছে তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ লখিমপুৰৰ ৰে উইলিয়াম বাৰ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দৃশ্য এয়া JEEত সফল অৰ্জন কৰা ৰিয়ান্স মানচিয়াকলৈ শিক্ষকসকলে মোক যথেষ্ট সহায় কৰিছে কোচিং একেবাৰে নল'লে মোৰ কলেজৰ টিচাৰে হেল্প কৰিছিলে আৰু তেওঁলোক বহুত ফ্ৰেণ্ডলি আছিলে তেওঁলোকৰ কাৰণে মই পাইছোঁ কোচিং লৈছে ঘৰতে পঢ়িছিলোঁ বিদ্যালয়ৰ পৰা নিশা 1 বজাত ফোন কৰিলেও মোক ছাৰসকলে ডাউট ক্লিয়াৰ কৰে মোৰ বহুত আনন্দিত কাৰণ তেওঁলোকৰ কাৰণে মই পাইছোঁ আৰু ছাৰহঁত বহুত ফ্ৰেণ্ডলি হয় তেওঁলোকক যি সোধায় তাকে কৰে মই ঋষভ ছাৰহঁতক ৰাতি 1 বজাতো মই প্ৰশ্ন সোধোঁ ছাৰে কৈ দিয়ে তেতিয়া বহুত ভাল লাগে তেতিয়া মানে প্ৰশ্ন নোৱাৰিলে ইনষ্টেণ্ট এনচাৰ দিয়ে সেইটোৱে ভাল লাগে অসীম হাজৰিকাক শিক্ষাগুৰুসকলক কৰা সহায়ৰ বাবে ধন্যবাদ জনালে আটাইকে বিদ্যালয়সকলৰ ছাৰসকলে মোক যথেষ্ট সহায় সহযোগিতা কৰিছে বিশেষকৈ মোৰ জয়জন ছাৰ পংকজ ছাৰ মনোজ ছাৰ আৰু এনেকৈ দুবৰি দত্ত বুলি ছোৱালীজনী বহুত সহায় কৰিছে চ' তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ দুয়োৰে লক্ষ্য সমাজৰ উন্নতিৰ হৈ কাম কৰাৰ মই সমাজৰ কাৰণে দক্ষতাৰে কাম কৰিব বিচাৰিম আৰু সমাজৰ যাতে উন্নতি হওক ছ'চাইটিখন ভাল হওক সেইকাৰণে মই কাম কৰিব বিচাৰিম ভাল এজন ছাকচেছফুল মানুহ হয় সেয়াই বিচাৰোঁ মা দেউতা যাতে গৌৰৱ কৰে টিচাৰসকলে যাতে ভাল পায় যে ই বৰ ভাল মানুহ হ'ল বুলি সেয়াই মানে সমাজৰ উন্নতি হওক আমাৰ ছ'চাইটিখনৰ উন্নতি হওক আমাৰ এই বুলি আমাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ নাম হওক মই সেয়া তেনেকৈ কাম কৰি যাব বিচাৰিম দুয়োকে আজি আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনাই বিদ্যালয়খনে লগতে JEE সুফল লাভ কৰা আন দুজন ছাত্ৰ হৰিশ নায়াৰ চেলেং আৰু আন্তৰিক অচিন্তকো আশীৰ্বাদ জনাই শিক্ষাগুৰুসকলে ৰিয়ান্স মানচি এয়া আমাৰ লগতে আছে এফালে আমাৰ আছে অসীম হাজৰিকা আমাৰ লগত আছে হৰিশ নাৰায়ণ চেলেং অন্তৰিক অচিন্ত আছে আমাৰ কেইবাজনো আছে গতিকে তেওঁলোকৰ প্ৰত্যেকজনলৈ মই অশেষ ধন্যবাদ জনাইছোঁ অনাগত দিনত তেওঁলোকে নিজকে যাতে এজন সফল মানুহৰূপে নিজক প্ৰতিষ্ঠা কৰে বা সমাজত তেওঁলোকে নিজৰ সামাজিক যিটো দায়বদ্ধতাক আঁকোৱালি লৈ তেওঁ সমাজ ব্যৱস্থাত তেওঁ নিজৰ এটা পৰিচয় দাঙি ধৰে তাৰ বাবে মই তেওঁলোকৰ ওচৰত আশীৰ্বাদ জনাইছোঁ ৰে উইলিয়াম বাৰ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উদ্দেশ্য এনে পদক্ষেপৰ দ্বাৰা উঠি অহা ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত কৰাৰ আজি আমি আনুষ্ঠানিকভাৱে তেওঁলোকক আমি সম্বৰ্ধনা জনাইছোঁ যাতে তেওঁলোকৰ যিসকল তলৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকেও অনুপ্ৰেৰণা লাভ কৰে লগতে 4জন ছাত্ৰৰ এই সফলতা সুখী এতিয়া বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকল ব্যুৰ ৰিপৰ্ট লখিমপুৰ